বাড়িখান যদি আমি আধা বেছি দিম তিনখানমান স্কৰপিঅ আহি যাব গাইজ মাৰ কেনেকুৱা গাড়ী লাগিব ডাঙৰ সৰু মানে না উঠাবালি হ'ল আমাৰ উঠাপালে চাৰিজন উঠাপালি হ'ল দৰ্জাখন খুলি বহি আছে তে মাৰবো এতে গম পাইছ না নাই তুই আৰু যে মই গাইজ সদায় যে মাংসটো খাং মানে সেইকাৰণে খাং মানে আমাৰ এটা লাইনত লাগি আছে এটা সদায় মানে লাগিয়ে থাকি গুড মৰ্নিং ভক্তপ্ৰাণ ৰাইজ তো ময়ো উঠলো আপোনালোক কিজানি উঠলাক তো মানে হেৰি মানে ভিডিঅ' বনাব লাগে মানে ঘপককৈ মানে সাৰা পালোঁ আজি তো ভালে কেইদিন মানে ভিডিঅ' চিডিঅ' দিয়া নাই তো মানে কি দিম কি কৰিম মানে মই পাগলাই হৈছোঁ গাইজ মানে মাথাটো পাতলা হৈছে মোৰো মানে মই এটা গাইজ মোৰ নাম ভাবছোঁ নামটো গাইজ মোৰ এনেহেন মানে ভোলা বাগনা মানে বক্স ভাই মানে মোক জ্ঞানে বক্স ভাই বুলি মাতে আৰু বহুতে মানে বেলেগ বেলেগ নাম দিয়ে কাবাই ববা ভাই কাবাই কিবা ভাই কাবাই বক্স ভাই সেনেকৈ মাতে গাইজ মানে ভাল লাগে কিবা এটা মাতবি যাই যেনেকৈ মাতা সেনেকৈ মাতবি বাকী গাইজ হেৰি তাৰ মানে মোক কিবা এটা লাগি তো আজি গাইজ কিবা এটা হ'ব যাই আছে স্পেচিয়েল হ'ব যাই আছে ভিডিঅ'টো তো মানে কি কৰিম কি নকৰিম গাইজ আজি ভিডিঅ'টো অলপমান এক্সট্ৰা হ'ব এক্সট্ৰা মানে গাইজ মোৰ মানে ভাল লাগি আছে অলপমান কিবা এটা হ'ব আৰু গাইজ কিবা এটা আহি আছে অতি সোনকালে আহি আছে তো চাওক গাইজ মই উঠো বুঢ়াকে তোনটো উঠিলে কিজানি মই উঠো অলপ দেৰি হৈ গ'ল মোৰ উঠাতে বাকী মোৰ গাইজ সদায় মানে ডাইৰেক্ট লাঞ্চটো কৰি দিম 12টা বাজিছে লাঞ্চটো কৰিম আৰু ওলাই যাম মোৰ পাগল দে গাইজ তো হাই গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল বগা ভাই তো গাইজ আমি আহি গ'লো তো গাইজ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই আপোনালোকে বেয়া চেষ্টা নাপাব গাইজ মানে ৰেগুলাৰ দিব চেষ্টা কৰোঁ মানে কি দিম মানে ভাবিয়ে নাপাওঁ মানে আৰু এইকেইদিন যিটো চেকিং এই পুলিচৰ 26 জানুৱাৰীৰ আগে মানে অলবা নৰি ঘৰৰ পৰা মানে গলটো ওলালে মানে পুলিচ মানে ইমান হাং হয় পুলিচ মানে উৎপাত মই বাৰী দি অহা যাওঁ কৰোঁ আজিকালি বাইক চেকিং বুলি যাওঁ যি উৎপাত বাকী মোৰ লগত আছে মা বাকী ইফালে তই কি থৰ থিয়া দি থাকা নেকি মই এনে কিবা ভাবি আছো ভাবি আছা কি ভাবি আছা তো গাড়ীখন কেতিয়া লৈ দিম এই যে তাকে মানে আজি পুৰা সাজি কাচি হলছো ৰ গাইছ জতা মাৰি পুৰা একদম খালি ঘৰটো নাই ঘৰটোৰ ফিটাডাল চিংছে মানে লুগা পইচা নাই বেলেগ কথা বাকী গাড়ী কিন্তু ল'ম মই নাই গাড়ী কিনা পইচা আছে কিন্তু ফিটা লুগা পইচা নাই বাকী কেনেহেন গাড়ী লাগে তক এইফালে হ'ব দে এইফালে জ্ঞানো আছে জ্ঞান কেনেহেন চইচ কৰা বাকী ৰাতিপুৱাই আমাৰ জ্ঞানো আহি আছে বাকী জ্ঞান আজি পুৰা গেটাবত ইফালে বাপ্পা পুলিচ নেকি অফিচাৰ নেকি বা ফোন দেখোন 15 সালটো দিলি নেকি চিভিলত বাপ্পা জতাই একেবাৰে সঁচাকে কিবা পালি নেকি চাকৰি তুই তিনটা তাৰা মানে তো সেই থাকে কিন্তু ইয়াৰ নাই অলপ লাজ থাকবা লাগে মানুহৰ এইগিলা বাদ দি আজি ক'ত যাম বুলি আছা তুই আজি হেৰি AC11 উঠি নেকি মই কালাখান খনৰ মালহে নাই আনিম না 200 টকা কিনি লওঁ কি ডাঙৰ কথা বাকী মাৰ কেনেকুৱা গাড়ী লাগিব ডাঙৰ সৰু মানে না উঠাবালি হ'ল আমাৰ উঠাপালে চাৰিজন উঠাপালি হ'ল হ'ব দে জ্ঞানো মাজে মাজে যাব পাঁচটা ড্ৰাইভাৰে হতি পাঁচটা আতিলে হ'ব দে তে পকেটত 40 টকা এটা আছে চাং কিমান দূৰ পাৰো তেলখিনি ভৰে যাং বাকী গাইজ কিবা এটা হ'ব দে চাই ৰাখচোন থাক দে মানে গাইজ কিমান আৰু ডাঙৰ বাৰীখনত একলা একলা খানা খাই থাকিম মানে বাৰীখনত আধা বেছি দিম নেকি এই বাৰীখন যদি আমি আধা বেছি দিম তিনখানমান স্কৰপিঅ আহি যাব গাইজ দেচোন না ভাবি চাং গাইজ কি হয় দে বগা কি চাই আছা মই শ্বৰুমত আহি পালো হা এটা শ্বৰুমত গাড়ীখন চালো চিট চালো ফাৰ্ষ্ট তাৰপিছত এতিয়া স্কৰপিঅ এখন দেখা পালো ৰিলটো লগা আছে নেকি ৰিলখন লগা আছে কিজানি গাড়ীখন কিন্তু চাল লাগি গৈছো কিন্তু বগা না আমাক লাগে কালা দামটো সুধি আহো আছো ক'ত গেলি হা হিংকে নুহুমবি ইয়াতে হিংকে নুহুমবি হা বাকী স্কৰপিঅ'খনৰ দামটো সুধিলো 8 লাখ টকা কৈছে বহুত দাম কৈছে না 1,17,000 চলছে আৰু বাকী এইখন ঠিকে আছে এইখন দামটো ঠিকে আছে মোটামুটি বাকী দুখন চুইফ্ট আছে সেই দুখন চাঙা এইফালে দুখন চুইফ্ট আছে মানে সেইখন কিবা 2021 না কি বুলি গ'ল কোনোবাই জেগা নাই বাকী গাইছে মই বহুত টাইম ৰখলো মানে জ্ঞান ক'ৰবাত গেল আপুনি ইয়াত বহিছে নেকি ছাৰ মানে ছাৰৰ খালি ফোনে আহি থাকে নেকি সেইবিলাক বাদ দি তই এতিয়া এনেকে দৰ্জাখন খুলি বহি আছা মাৰবো এতে গম পাইছা না নাই তুই একদিনাকে আহিছো এতে এই গাড়ীখন ল'বি না কি তুই হা কি এখানে স্কৰপিঅ আছে নাকি দুনিয়াখনত বেলেগ স্কৰপিঅ নাই এই পাম চাম নাই গাড়ীত হা এই দামটো 8 লাখ কৈছে এনে কিমান মান কবি তই 3 লাখ কিন্তু দাম কম নকবি এতিয়া খেত বৈ ইয়াতে গম পাইছে না খেত বৈৰ পৰা নুম গন্ধ হৈ গৈছে এই গাড়ীৰ হ'ব নুম নামিয়া বহুত কেইটা শ্বৰুম ভিজিট কৰিলো মানে আমাৰ গাড়ী মিলি অহা নাই মানে এটা শ্বৰুমত গেলো স্কৰপিঅ'খন যে ভাল লাগিল মানে সেইখন মানে দামটো কৈছে 8 লাখ মানে গাড়ী কি কৈছে না 6 লাখত যদি মই এইখানে কেছ দিম বুলি তাৰ লগত
500 টাকা এটা নাই হা 30 টাকা এটা নাই ই কেছ দেই ভাগ্যবালী দামটো নকমাল লাইভ দেখি আছো মই কি দেখা আছে মোৰ কথা এইফালে 500 ঠিকে আছে 2000 3000 10,000 টাকা যেন বা আছে 10,000 টাকা গাড়ী ভাবি দই চেমচাৰৰ ফোন আছে ফোন আছে মানে হাৱা দিবা নিলি না কি আৰু এটা এখন সুইফ্ট ভাল লাগিছিল জ্ঞানৰ এইখন এইখন বিক্ৰী হৈ গ'ল মানে একদম জেনুইন গাড়ী দেই মানে দামটো বঢ়িয়া গৈছে 3 লাখ টাকাত বিক্ৰী হৈছে আৰু চলছে কিবা 80,000 না কিমান চলছে ঠিকে আছে মোটামুটি গাড়ীখন আৰু যিনো বহুত পুৰাণি না 15 মডেল না কি এইখন এটা সুন্দৰ আৰু গাড়ী তাতে শ্বৰুম আছে আৰু চাং বাকি আমাক স্কৰপিঅ হে লাগে S11 হেৰি সাহাব ইফালে আছোন আৰম্ভটো সুইফ্টৰ পৰা কৰি দিও নেকি না বেলেনৰ পৰা কৰবি ভাল লাগিছে ন দাদা বাইদেউ আহি ভিতৰত আছে ইয়াত নাই নহয় এই ৰাঙা সুইফ্টখনৰ পৰা আৰম্ভ কৰোঁ বলা আছানা মালিক ঘুমে আছে গাড়ীত এই যা আৰি ইফালে এখন গাড়ী চালো তো সুইফ্ট VXI তো মানে পচন্দ হৈছে গাড়ীখন আৰু কম চলা বহুত তো এইখন চাং কি হয় যদি দামে দৰে মিলে তো আহিব পাৰে আৰু গাইছ দে 5 minutes later. তো গাইছ মানে মাংস আহি গ'ল মাংস মোটামুটি আজি প্ৰায় আধা কেজি অলপমান কম আছে বাকী দুটাই খাম মিলি জুলি এই কেইটামান ৰন্ধ হৈ আহিছে আৰু চলি কেইটামান আহিছে এটা কি কৰিম জানা প্লেট চিষ্টেম কৰি 20 টাকাকে প্লেট ঠিকে আছে দে বঢ়িয়া তো গাইছ মানে কৰাহি গৰম হৈ গ'ল আৰু আমাৰ কি জানা না ভ্লগ মানে খানা মানে ৰেচিপি এটা থাকবই জানা মানে ভ্লগত ওপৰকে গাইছ তেলখিনি মানে পিয়াজখিনি ঢালি দিম এই জাস্ট 7 মিনিট আই কিছে মানে বেছি গৰম হৈছে মানে আজি ও ইয়াকে বানে দিঙা নটো মানে দেৰি হৈ গ'ল আজি কোন আই यार কেইটা বাজিল আমি যত গিছিলো কিমান জায়গা দিলে ভুকছু নালগে এনে কিবা আহি আছে কামিং সুন নেকি ঠিকে আছে মানে আমাৰ পিয়াজখিনি ধুনীয়াকৈ গৰম হৈ গ'ল আৰু মাংসখিনি ধুনীয়াকৈ দিবা লাগে আৰু আজিৰ মাংসটোৰ নাম হৈছে চিকেন হেভেন কিয় মানে হেভেন এইকাৰণে হৈছে মাংসৰ দেখছা না পিয়াজখিনি ৰঙচুৱা হৈছে মানে দহি গৈছে সেইকাৰণে হেভেন আজি আচ্ছা মানে সোৱাদ হ'ব চিকেন হেভেন কেনে পানী আছে ফুটছে পুৰা ফুটছে এই ৰকম দেখা এই মোক দেখি এই আছে আছে দে তো গাইছ মানে পুৰা মাংসখিনি ফ্ৰাই হৈ আছে আই যে বঢ়িয়া হে তো পাগলা হৈছে নেকি যা তো একেলগে দি যা মানে তাক এই মছলাখিনি দিবি নিজে বানোতে তই নিজে বানো এতিয়া মাংস হ'ল মাংসখিনি দিয়াৰ লগে আলুখিনি ঢালি দিছে লগে লগে সেই নহৰুখিনি হা ই পাগলে গাইছ না যিনেকি মাংস বানি পাইছে না কোনোবাই দেখা পাইছে গন্ধ হৈ আহিছে এতিয়া মই এইখিনি যেনিবা দিলোৱেই সি ইমান কি আছে চাওকচোন দেই এই চেনি দেখোন হা পাগলে নিমখ আনবা লাগে চেনি ধৰিছে অ পাগল ক'ত গেলি তই এইফালে চেফ হবি হা এইটোত নিমখ আছে এইটোত চেনি আছে নিমখ আছে তই টেমা একশৰ মাৰিম দৈ দিবা নালাগে তই মাংসখিনি বেয়া কৰবা নালাগে মাংসখিনি তই বেয়া কৰিবি মাংস মই গম পাওঁ তই বেয়া কৰিবি মাংস নহয় মানে গাইছ মানে ভুল চবৰে হয় মোৰো হয় তাৰো হয় অলপমান হৈছে দেচোন দে আৰু যে মই গাইছ সদায় যে মাংসটো খাং মানে সেইকাৰণে খাং মানে আমাৰ এটা লাইনত লাগি আছে এটা সদায় মানে লাগিয়ে থাকি মানে সেইকাৰণে মানে কেথেন মানে মাংসটো মানে মোৰ গেপ পৰি যায় মানে সেইকাৰণে মই গেপটো দিবা নোখোজো মানে সেইকাৰণে খাই আছো আমাৰ সেই ডাঙৰ মানে সেই বুঢ়ীটো মানে এখন গেছ ক'বা বেয়া কথা কিন্তু আৰু মাংস চাংস খাই থাকিব লাগে বাকী আজি মোৰ গাৰ্লফ্ৰেণ্ডে ৰাতিপুৱাই মোক ফোন কৰিছে মোক বুলি কৈছে যে আমি এটা মিনি পিকনিক খাং দেই তাই কৈছে না বোলো কি কৰিবি ক'ত খাবি তই কৈছে তই গাড়ীখন মানে বাইকখন লৈ মই বিছনা চাদৰ লওঁ কেক চেক লওঁ এই মানে মিনি পিকনিক কেকটো ল'ব বিছনা চাদৰখন ল'ব বগৰী খাব কিবা খাব মানে গেছ মই এইগিলাখন নাই দেই বোলো তই একলা যা তোৰ লগৰ লগত যা তোৰ বঢ়িয়াকৈ খা মই এইগিলাখন নাই চালে তো আজিফালে চাব পাৰে মাংস প্ৰায় হৈ গ'ল একদম গ্ৰেভি আজি গ্ৰেভিয়ে খাওঁ নেকি জ্ঞান খাব পাৰি গ্ৰেভিয়ে খাই দিম দে আজি বেছি পানী বেছি নিদিবি অলপমান দিবি আৰু বেছি নিদিবি মানে ভাতৰ লগত খোৱাকৈ বঢ়িয়াকৈ দে বানো বঢ়িয়া দে তো এইফালে চাব পাৰে একদম মাংস পুৰা ৰেডি তো বঢ়িয়াকৈ এটা চামনি বান্ধি গৈছে চামনি বান্ধালৈকে আমি ৰখি আছিলোঁ গেছ তো বঢ়িয়াকৈ মাংসখিনি সাজি লওঁ তাৰপিছত এটা বাইট লৈ কিনে আপোনালোক দেখি আছোঁ গেছ দেই তো গেছ বঢ়িয়াকৈ ভাতখিনি সাজি ল'লোঁ মানে মাংসখিনি সাজি ল'লোঁ তো এটা বাইট লৈ চাওঁ যিহেতু সদায় লওঁ মই মানে আজি মানে ফিনিচিংটো জ্ঞানে দিছে মানে গ্ৰেভিটো বঢ়িয়া হৈছে এটা বাইট লৈ চাওঁ মই সদায় যিহেতু লওঁহে জয় শ্ৰীৰাম কেনে পাৰফেক্ট পাৰফেক্ট না পাৰিম না মই চাই হ'বা পাৰবি দে গাইছ ময়ো খাই লওঁ নাকি বঢ়িয়া হা দে কিমানটা কমাৰ গাইছ যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি গাইছ নতুন ভিডিঅ' পুনৰ পাম বুলি আশা থাকিল গাইছ অতি সোনকালে তো আজিলৈ ইমানতে আৰু গাইছ বাই বাই